ছিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি ছিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিলে, কিন্তু ছিংগাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে। গতিকে সেইটো বহুত বেছি অথেণ্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে ছিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট, সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব।